বন্ধুসকল কচু যে আমি যে কচু কৰোঁ কচুটো মই মাটিত হোৱা বুলিহে গম পাওঁ ন। তো আপোনালোকক মই এটা বৰ বিৰল দৃশ্য দেখুৱাম দৃশ্যটো এনেকুৱা হা। এইজোপা গছ দেখিছে ন হা, তো এইজোপা গছ আপুনি চাব পাৰে হা। এইজোপা গছ এইটো গুৰিটো আপুনি গৈ 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 ওপৰত চাওকচোন। এইটো ওপৰত কি কচু গছ গজি থকা নাই জানো? সেইটো কচু এইটো ওপৰত চাওকচোন, গছজোপাৰ ওপৰত এইটো কচু গছ গজি নাই থকা জানো? কি আচৰিত ঘটনা নহয় জানো? কচুজোপা আকৌ কেনেকুৱা গৈ পালে তাত? তো মই এই গছজোপাত উঠি পেলাই চাই হ'ল এবাৰ কেনেকুৱা তাৰ মানে জন্ম হ'ল না কি কয় বন্ধুসকল? ট্ৰাই। তো মই কি কৰিম, ইয়াক মোবাইলটো এনেকুৱা থৈ দিওঁ নেকি ক'ৰবাত? তাৰপাছত ট্ৰাই কৰি কামটো হয়নে নহয় দেই। মই আগতে মোবাইলটো ঠিক কৰিলোঁ, যিহেতু মই মোবাইলটো লৈ গ'লে মই উঠিব নোৱাৰিম গছজোপাত। মোৰ টুপি আকৌ হেৰিটো মোবাইলটো গছকি দিয়ে নেকি ঠিক নাই। কি কেনেকুৱা আচ্ছা, মই চেষ্টা কৰি আছোঁ গছজোপাত উঠি পেলাই মই কচুটো মানে হয়নে নহয় ৰিয়েল সেইটো চাবৰ কাৰণে। ঠিক আছে, উঠিব পাৰিমনে বন্ধুসকল মই গছজোপাত? পাৰিম কিন্তু লাগিছে বাৰু। আচ্ছা এইখিনি আহি গ'লোঁ, হাই। তো বন্ধুসকল মই গছৰ ওপৰত উঠিলোঁ, গৈ আছোঁ মেইন জেগাটোলৈ, কচু গছটো চাবলৈ। হাই। একদমেই ৰিয়েল, আচৰিত কথা, এনেকুৱা আহি পালে একদমেই ৰিয়েল। তো মইতো উঘালিব যত্ন কৰিছিলোঁ, উঘালিব নোৱাৰিলোঁ, পাতটো ছিঙি পেলাই দিলোঁ। আপোনালোকে যদি বিশ্বাস নহ'ব পাৰে আপোনালোকৰ, মই আৰু তলত গৈ পেলাই মই মোবাইলটো লৈ আহিম, লৈ পেলাই মই আপোনালোকক ইয়াতে দেখুৱাই দিম। এতিয়া মই নামি যাওঁ গছৰ পৰা। আচ্ছা, গছটো ইমান সুবিধাজনক নহয়, উঠা নমা কৰিবলৈ কষ্ট হয় অলপ। আচ্ছা, অলপ সৰু সময়ত গছত উঠাৰ এক্সপিৰিয়েঞ্চ থকাৰ বাবেহে মই পাৰিছোঁ। মোৰ মিছেছৰ ফোন আহিছে, এতিয়া মই ফোনটো ৰিচিভ কৰি লওঁ, মই ওপৰত গৈ পেলাই আপোনালোকক দেখুৱাই দিম।